আরম্ভে করই গগনে গজন হর হর হরদে বিনদী পাখ বজ্রণী পাতে যেন জলই ভতাস ও ভৈৰৱতী দশু দিশ দিনতে আন্ধাৰ ও মিলিল দুঘূৰ ভয় ও বজ্ৰ যাৰ ও রামুয়াই ওর পছন্দ তাকে সালে বারে তিরিমিরি বিজুলি মকস মারে আকাশত সোমাই মেঘ বায়ুৰ আস্ফাল গজনিত মাতি লৈ কলেহালৈ তাল ও ৰামাকুণ্ড শৰদে বৰিষয় জলধাৰে শিলা বৃষ্টিকৰণ হলৈ নহবাৰে কুকুলক থাকিবৰ শিল নিৰন্তৰ পৰজল ধাৰা তম্ভ সমথূল শাল বামুখবে ভৈৰ দেখিয়ে কাকাৰ মিলিল পদয় যেন পজাভ পৰম শ্ৰদ্ধা গুৰু সমস্ত এতিয়া পদবন্ধে আৰম্ভ হৈছে কুণ্ড আখ্যান শ্ৰীকৃষ্ণৰ গোবৰ্ধন ধাৰণ। মথুৰাত যেতিয়া কৃষ্ণৰ জন্ম হৈছিল কংসৰ কাৰাগাৰত, তাৰ পিছতে কোনেও গম নোপোৱাকৈ তেওঁ যমুনা নদীৰ সিপাৰলৈ গৈ নন্দৰ গৃহত আশ্ৰয় ল'লে গোকুলত তেওঁ মহালীলা কৰি পুতনাকে আদি কৰি ভালেকেই তাৰ দৈত্য বধৰ এক মহালীলা কৰিলে। আৰু তাৰপিছত নন্দই ভয় খাই গ'ল যে দৈত্য দানৱৰ মহাশক্তি মহামায়াত এই গোকুলত আমি হয়তো থাকিব নোৱাৰো বেছি দিন, তাতে কৃষ্ণ আৰু বলোৰামক ৰক্ষা কৰিব লাগিব। গতিকে এই কাৰণে এই দৈত্য দানৱৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে গোকুল ত্যাগ কৰি বৃন্দাবনত প্ৰৱেশ কৰিবলৈ প্ৰৱেশ কৰিলে। সমস্তবিলাক গৈ বৃন্দাবনত উপস্থিত হৈ যমুনা নদীৰ পাৰত চন্দ্ৰা আকৃতিৰে এক ভূমি তেওঁলোকে বাছনি কৰি তাতেই গৃহবাস কৰি ল'লে আৰু তাতেই তেওঁলোকে বসবাস আৰম্ভ কৰি গোটেই বৃন্দাবনৰ জৰিয়তে তেওঁলোকে শস্যই মৎস্যই বা অন্যান্য ধৰণৰ বৃত্তিৰে জীৱন জীৱিকা তেওঁলোকে চলাবলৈ আৰম্ভ কৰিলে। সেই ভূমিকে কোৱা হৈছে ব্ৰজভূমি। ব্ৰজভূমিৰ ওচৰতে এটা মহা পৰ্বত আছে, যাক গোবৰ্ধন পৰ্বত বুলি সকলোৱে পৰ্বতক চিনি পায়। আৰু সেই গোবৰ্ধন পৰ্বতেই হৈছে ব্ৰজবাসীৰ কাৰণে জীৱন জীৱিকাৰ মূল উৎস। গোবৰ্ধন পৰ্বতৰ পৰাই তেওঁলোকে শস্যৰ ফল মূল কৃষিৰ পৰা আৰম্ভ কৰি অন্যান্য সমস্ত শক্তি সেই গোবৰ্ধন পৰ্বততে তেওঁলোকে নিবাস কৰি লৈ আছে। আৰু সকলোৱে বিশ্বাস কৰিছিল যে গোবৰ্ধন পৰ্বতত যে ইন্দ্ৰৰ এক মহা শক্তি
মহাশক্তি বিৰাজিত হৈ আছে আৰু ইন্দ্ৰৰ মহাশক্তিয়ে বৃষ্টি প্ৰদানৰ জৰিয়তে বা অন্যান্য ইন্দ্ৰৰ কৃপাতে ব্ৰজবাসীয়ে আজি এই তেওঁলোকৰ জীৱন জীৱিকা সুন্দৰভাৱে চলাবলৈ সমৰ্থ হৈছে। এইকাৰণে বৃন্দাবনবাসীয়ে প্ৰতি বছৰে বছৰে সেই পাহাৰত ইন্দ্ৰ দেৱতাৰ উদ্দেশ্যে তেওঁলোকে পূজা দিয়ে, যজ্ঞ দিয়ে। আৰু ইন্দ্ৰ দেৱতাই ঠিক তেনেদৰে এই ব্ৰজবাসীৰ পৰা মহাপূজা পাই তেওঁ বৰ আনন্দিত হৈ আছিল। কিন্তু প্ৰভু ভগৱন্ত কৃষ্ণই যেতিয়া লাহে লাহে এটাৰ পিছত এটাকৈ লীলা কৰি কৰি গৈ এটা সময়ত তেওঁ চিন্তা কৰিলে যে এতিয়া মই ইন্দ্ৰৰ লগত এটা লীলা কৰিব লাগিব, খেলা কৰিব লাগিব। কাৰণ ভগৱন্তে লৌকিকভাৱে দেখুৱাই বেলেগ এটা, কিন্তু আভ্যন্তৰীণভাৱে আধ্যাত্মিকভাৱে তেওঁ কৰে বেলেগ এটা। প্ৰতিটো খোজে খোজে তেওঁ যে লীলা কৰিবলৈ আহিছে, দেৱতা আৰু দৈত্যসকলৰ লগতে তেওঁ আচলতে লীলা কৰি আছে। মনুষ্যক কেৱল সেই লীলাৰ মায়াত ডুবাইহে ৰাখিছে, হয়নে নহয়? চিন্তা কৰি চাওকচোন না। প্ৰথম তেওঁ জন্মগ্ৰহণ কৰিয়ে তেওঁ পুতনাক বধ কৰাৰ চলেৰে দৈত্য আৰু দানৱৰ লগতে লীলা কৰে নাই জানো? এতিয়া এই দৈত্য দানৱৰ লীলাৰ মাজেৰে গৈ গৈ তেওঁ চিন্তা কৰিলে যে মই এতিয়া দেৱতাৰ লগতো লীলা কৰিব লাগিব। গতিকে এই দেৱতাসকলে যিসকলে কৃষ্ণ কোন সমস্ত কথা জানে, কিন্তু এই ইন্দ্ৰক ভ্ৰমিত কৰিবৰ কাৰণে, ইন্দ্ৰৰ লগত এটা লীলা কৰিবৰ কাৰণে, পুৰণা এটা হিচাপ মিলাবৰ কাৰণে তেওঁ এতিয়া চিন্তা কৰিলে যে মই ইন্দ্ৰক মোহিত কৰিবলৈ এতিয়া মই লীলাটো কৰিম। সেইকাৰণে বসুদেৱক কোৱাৰ চলেৰে সমস্ত ব্ৰজবাসীক কৈ দিলে যে তোমালোকে এতিয়া ইমান দিনৰ পৰা যে পূজা পাতি আছা, এই পূজা কাৰ কাৰণে? কৈছে যে ইন্দ্ৰৰ কাৰণে। কৃষ্ণই তাতেই এটা যুক্তি বিচাৰি ল'লে যে ইন্দ্ৰক কিয় পূজা দিব লাগে? ইন্দ্ৰই আমাক কি দিছে? দিছে যদি দিছে এই গোবৰ্ধন পাহাৰটোহে দিছে। গতিকে পূজা যদি কৰিব লাগে, এই গোবৰ্ধন পাহাৰত এটা দেৱতা আছে, সেইটো হৈছে গোবৰ্ধন দেৱতা। তোমালোকে আজিলৈকে চিনি পোৱা নাই। গতিকে ইন্দ্ৰ পূজা বাদ দিয়া, ইন্দ্ৰই আমাক একো কৰা নাই। কৰিছে যদি আমাক গোবৰ্ধন দেৱতাই কৰিছে, গতিকে গোবৰ্ধন দেৱতাক তোমালোকে পূজা দিয়া। কৃষ্ণৰ কথা তেওঁলোকে কেতিয়াও অমান্য কৰিব নোৱাৰে, কাৰণ কৃষ্ণৰ যিমানবিলাক এতিয়া আচৰিত লীলাবিলাক তেওঁলোকে দেখি আহিছে। গতিকে কৃষ্ণৰ প্ৰতিটো কথাক তেওঁলোকে গুৰুত্ব সহকাৰে বিবেচনা কৰে আৰু এটা সময়ত মাজে মাজে মানি লয় যে কৃষ্ণৰ কাৰণতহে আমি হয়তো সুখে শান্তিৰে জীয়াই আছোঁ, দৈত্য দানৱৰ পৰা আমি ৰক্ষা পৰি আছোঁ। যিটো দৈত্য দানৱ আমাৰ ওচৰলৈকে আহে ভীতিগ্ৰস্ত কৰিবৰ কাৰণে, কৃষ্ণই কিবা এটা প্ৰকাৰে তাক নিপাত কৰি দিয়ে। গতিকে কৃষ্ণৰ কথা মানিব লাগিব। গতিকে এইবাৰ ইন্দ্ৰ দেৱতাক পূজা কৰাৰ পৰিৱৰ্তে মহা উৎসৱ কৰি গোবৰ্ধনক পূজা দিলে। গোবৰ্ধন কোন? সেই দেৱতাটোক এতিয়ালৈকে কোনেও দেখা নাই, কিন্তু কৃষ্ণই কৈছে যে গোবৰ্ধনকে পূজা দিবা, গোবৰ্ধনে পূজা খাব, তোমালোকে চাবা, হয়নে নহয়? কিন্তু ইন্দ্ৰই পূজা খায় নে নাখায় তোমালোকে দেখা নোপোৱা। তেওঁলোকে মনে মনে লৈ গুচি যায় পূজাৰ ভাগবিলাক, কিন্তু গোবৰ্ধনে এইবাৰ পূজা খাব। এতিয়া পূজাৰ সমস্ত সম্ভাৰ নিয়ম নীতিৰ মাজেৰে সমস্ত ব্যৱস্থাখিনি কৰি দি এতিয়া তেওঁ কৈছিল যে আমি অলপ নিলগৰ পৰা প্ৰত্যক্ষ কৰোঁ গোবৰ্ধন দেৱতাই আহি আমাৰ পূজা খায় নে নাখায়। এতিয়া সমস্তবিলাকে চাই আছে এই পূজাত যিমানবিলাক দ্ৰব্য সম্ভাৰ সযতনে মজুত কৰি থৈ দিছে। এটা সময়ত কৃষ্ণই সেই লীলাটো কৰি দিলে। গোটেই পাহাৰটোৰে তেওঁ এটা ৰূপ ল'লে। সেই ৰূপটোৰে এটা মহা দেৱতাৰ ৰূপ লৈ পাহাৰটো আগবাঢ়ি আহিছে। আগবাঢ়ি আহি সেই দ্ৰব্য ভাগ তেওঁ আনন্দ মনেৰে তেওঁ ভক্ষণ কৰিছে বা খাই আছে। নীলগৰ পৰা দেখি আচৰিত হৈছে যে আগতে ইন্দ্ৰই এনেকৈ পূজা খোৱাটোও আমি দেখা নাছিলোঁ, কিন্তু আজিতো কৃষ্ণই কোৱা মতে যিজন কৃষ্ণ এতিয়া তেওঁলোকৰ লগতে আছে, সেই শিশু কৃষ্ণ 7 বছৰৰে বয়সীয়া সেই শিশু কৃষ্ণ তেওঁলোকৰ লগতে আছে। আৰু দেখিছে যে সেই যজ্ঞস্থলীত সেই পাহাৰটোৱে এটা ৰূপ লৈ আহি কি কৰিছে, আনন্দ মনেৰে সেই পূজা দ্ৰব্য ভক্ষণ কৰিছে। সকলোৱে কৃষ্ণৰ কথা মানি ল'লে যে হ'ব,
এইবাৰহে যদি আমাৰ পূজা আচলতে সঠিক ফল হৈছে। এনেদৰে পূজা সমাপ্ত হ'ল। এইফালে ইন্দ্ৰৰ মনত ডাঙৰ এটা প্ৰতিকূল ভাৱ আহি গ'ল যে যি ব্ৰজবাসীয়ে ইমান দিনে মোক পূজা কৰি আছিল, মই তেওঁলোকক সমস্তখিনি প্ৰদান কৰি আছিলোঁ, কিন্তু আজি এই কৃষ্ণৰ কথা মতে মোক পূজা নিদিয়াৰ ফল আজি তেওঁলোকে ভুগিব লাগিব। গোটেই বৃন্দাবনবাসীক বা ব্ৰজবাসীক মই যে সবংকে নাশ কৰিম যে আজিৰ পৰা উচিত শিক্ষা এটা তেওঁলোকে পায়, মোক যেতিয়া স্তুতি আৰম্ভ কৰিব তেতিয়াহে মই তেওঁলোকক পুনৰবাৰ মই আকৌ জীয়াই থকাৰ ব্যৱস্থাটো কৰিম। এনেদৰে কৰি আজি এই পদত উল্লেখ কৰা মহালীলাটো চলি আছে। যেতিয়াই মহাক্ৰোধত ইন্দ্ৰই বৰুণৰ জৰিয়তে বায়ুৰ জৰিয়তে অন্যান্য দেৱতাসকলৰ জৰিয়তে মহাবৃষ্টি প্ৰদান কৰিলে, মহাবৃষ্টিৰ জৰিয়তে ধুমুহা গাজনি বা অন্যান্য প্ৰাকৃতিক উপদ্ৰৱেৰে গোটেই গোকুলত এনেকুৱা এক প্ৰলয়ৰ সৃষ্টি কৰিলে, যাৰ ফলত এতিয়া সাধাৰণ দৃষ্টিৰে আজি ব্ৰজবাসীয়ে জীয়াই থাকিবৰ কাৰণে কোনো এটা পন্থ যেন বিচাৰি পোৱা নাই। মুহূৰ্তৰ ভিতৰতে ক'ৰ পৰা কি হ'ল তেওঁলোকে তলকিব নোৱাৰিলে, আৰু কোনে বুজিছে যে ইন্দ্ৰক পূজা নিদিয়াৰ কাৰণত আজি আমি ইন্দ্ৰৰ ৰোষত পৰিছোঁ। এতিয়া তেওঁলোকক এতিয়া কোনে ৰক্ষা কৰিব? এতিয়া এই চিন্তাত এতিয়া বিভোৰ হৈছে। সৰ্বশেষত তেওঁলোকৰ অন্তৰাত্মাই এতিয়া এই মহাসংকটৰ পৰা ৰক্ষা কৰোঁতাজন কোন তেওঁলোকে বিচাৰি আছে। কাৰ ওচৰলৈ গ'লে তেওঁলোকে এই মহাপ্ৰলয়ৰ পৰা ৰক্ষা কৰিম। আহক, তেওঁলোকৰ লগতে আছে কি প্ৰলয়ৰ অন্তকাৰীজন প্ৰভু ভগৱন্ত কৃষ্ণ। এই কৃষ্ণজনে এতিয়া কেনেকৈ গোকুলবাসীক ৰক্ষা কৰে তাৰ পাৰমাৰ্থিক মহাবৰ্ণনা আমি পদৰ মাজেৰে বিচাৰিবলৈ আগবাঢ়ো। কৃষ্ণ জয় কৃষ্ণ, জয় কৃষ্ণ। হে ৰাম শিলা সম্প্ৰদিষ্টি বৰ বায়ুৰ আন্দোলন, নমনীয় দিশ নুশুনিও মাত বোল, পৰম বিবল ভাৱ হৈল বৎস ধেনু, বিৰিলে কষিতে তৰিকাম পৈতনু, অৰখিলা বৃষ্টি পৰৈ চিন্নয় হাৰ মোৰ পেটৰ তলত ডাংগুৰি কৰাৰ, চকু জপাই নমাই মাথ কম্পিত স্বভাৱে, মাধৱৰ সমীপক ধেনু সবধায়ে, ৰাম গোকুলৰ পশুৰদে শিৰোকে নজ্ঞান, জান ৰক্ষা কৰ্তা কৃষ্ণ বিনে নাহি আন, হাম্বাৰাব কৰি জুঠে ধেনুগণে, পখিল শৰণ হবে কৃষ্ণ চৰণে। এতিয়া প্ৰচণ্ড শিলাবৃষ্টি যেতিয়া সমস্ত জীৱ জন্তুৰ হাড় মূৰ ভাগি যোৱাৰ এটা উপক্ৰম হৈ গ'ল। এতিয়া প্ৰাণৰ মমতাত এতিয়া তেওঁলোকে জীৱন ৰক্ষা কৰিবৰ কাৰণে কোনো ঠাই বিচাৰি পোৱা নাই। অথচ তেওঁলোকৰ যিবিলাক সন্তান আছিল, ডাঙৰীবিলাকে কাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ৰক্ষা পাব বিচাৰে? পিতৃ মাতৃ। ইফালে এই পিতৃ মাতৃ স্বৰূপত ডাঙৰ ডাঙৰ পশুবিলাকৰ হাড় মূৰ ভাগি যোৱা এটা অৱস্থা, কিন্তু তাৰ মাজতেই তেওঁলোকৰ ডাঙৰীবিলাকে পোৱালীবিলাকে তেওঁলোকৰ পেটৰ তলত সোমাই নিৰাপদ আশ্ৰয় বিচাৰিবৰ কাৰণে প্ৰযত্ন কৰি আছে। এনেকুৱা এক কোলাৰে পাছে নধৰা জীৱৰ বিলাই, কিন্তু তাৰ পিছতে ঘটিল অদ্ভুত এটা লীলা। সেই অদ্ভুত লীলা আজি ধেনুগণৰ জৰিয়তে ভগৱন্তে দেখুৱাই দিছে।
এই মনুষ্যকুলে এই মুহূৰ্তলৈকে বুজিব পৰা নাই তেওঁলোকৰ নিৰাপদ আশ্ৰয় এতিয়া ক'ত ল'ব, কোনে ৰক্ষা কৰিব। কিন্তু ধেনুগণে লক্ষ্য কৰিলে, তেওঁলোকৰ অন্তৰাত্মাই কৈ দিলে যে আমি এই মহা সংকটৰ পৰা আমাৰ ৰখীয়া গোৱালসকলে আমাকতো ৰক্ষা কৰিব নোৱাৰে, তেওঁলোকে নিজেই ৰক্ষা পাব পৰা কোনো ব্যৱস্থা নাই, আমাক এতিয়া কোনে ৰক্ষা কৰিব। তেওঁলোকৰ অন্তৰাত্মাই কৈ দিলে যে কৃষ্ণৰ বাহিৰে আমাক আৰু কোনেও ৰক্ষা কৰিব নোৱাৰে। এইকাৰণে তেওঁলোকে নেগুৰ ওপৰলৈ তুলি প্ৰাণ তাকি দৌৰি তেওঁলোকে কৃষ্ণৰ ফাললৈকে যেতিয়া যাবলৈ আৰম্ভ কৰিলে, কৃষ্ণক বিচাৰি হেম্বেলিয়াই যেতিয়া চিঞৰি বাখৰি যেতিয়া যাবলৈ আৰম্ভ কৰিলে, তেতিয়াহে এই গোকুলবাসী নৰ নাৰীসকলৰ অন্তৰাত্মাত এটা ধাৰণা আহিছে। চাওক, প্ৰকৃতিয়ে যিটো জ্ঞান আমাক শুদ্ধ ৰূপত প্ৰদান কৰে, আমি সেই জ্ঞানৰ তত্ত্বটো ৰহস্যটো আমি বুজিবৰ কাৰণে যত্ন কৰিব লাগিব। কিবা এটা যদি সংকট আহিবলৈ উপক্ৰম হয়, তেতিয়াহ'লে আমি জনাৰ আগতে প্ৰকৃতিৰ শক্তিসমূহে তাক আগতীয়াকৈ উমান পায়। নানা ধৰণৰ তেওঁলোকে ব্যৱহাৰ কৰে, আচৰণ কৰে। এই অহৈতুকী অস্বাভাৱিক আচৰণবিলাকৰ পৰা আমি সতৰ্ক হোৱাৰ প্ৰয়োজন। আজি নিজক ৰক্ষা পাবৰ কাৰণে গোকুলবাসীয়ে উপায় বিচাৰি পোৱা নাই, কিন্তু প্ৰকৃতিৰ স্বৰূপত এই বন্য ধেনুগণে যেনেদৰে কৃষ্ণক বিচাৰি এতিয়া দৌৰিবলৈ আৰম্ভ কৰিছে, তাতেই গোকুলবাসীৰ অন্তৰত এই জ্ঞানটো উদয় হৈ গৈছে। তেওঁলোকৰ মনত এই ধাৰণা আহি গৈছে, সঁচাকৈ এই বিপদৰ পৰা কৃষ্ণৰ বাহিৰে হয়তো আমাক বেলেগে উদ্ধাৰ কৰিব, ৰক্ষা কৰিব পাৰে। ইয়াৰ আগতে দৈত্য দানৱৰ মহাশক্তিৰ পৰা বাৰে বাৰে আমাক ৰক্ষা কৰি আছে। গতিকে এই মহা দেৱতাৰ শক্তিৰ পৰাও হয়তো তেওঁৰ বাহিৰে আমাক বেলেগে ৰক্ষা কৰিব নোৱাৰে। এনেকুৱা এক ভাৱনাৰ উদ্বেগ হৈছে। কৃষ্ণ জয় কৃষ্ণ। কৃষ্ণতে শৰণ তাহি তাহি হে কৃষ্ণ কৃষ্ণ কৃপাময় বিপদৰ বন্ধু হেৰা যাওঁ জমালৈ যেন লাগ চিন্তাত উপায় সম্পত্তি তোমাৰ চৰণ বিনে নাহি নগতি ৰামে কচিতে তোমাতে আশী কৰো সেৱ তুমি বিনে আন একো নজানো দেৱ তুমি সি আমাৰ নিজ নাথ নাৰায়ণ শৰণ পংকজে আমি পখিলো শৰণ। এটা পশু
এই মহা আচৰণে আজি গোকুলবাসীৰ অন্তৰাত্মাত এক দিব্য জ্ঞান দিলে আৰু সেই দিব্য জ্ঞানৰ আধাৰত এতিয়া গোকুলৰ সমস্ত সি কৃষ্ণৰ ওচৰলৈকে দৌৰি আহিব লগা হ'ল আৰু কৃষ্ণৰ ওচৰত এতিয়া ঈশ্বৰ বুলি জ্ঞান কৰি তেওঁৰ চৰণত শৰণাপন্ন হৈ এই মহা সংকটৰ পৰা উদ্ধাৰৰ কাৰণে তেওঁলোকে স্তুতি আৰম্ভ কৰিছে। চাওকচোন বা গৌৰসকল, আজি কৃষ্ণই গোকুলত লীলা কৰি আছে বসুদেৱৰ পুত্ৰ নন্দৰ পুত্ৰ হিচাপে, যশোদাৰ পুত্ৰ হিচাপে, সাধাৰণ এজন গোপ বালক ৰূপে মনুষ্য জ্ঞানেৰে সমস্তই তেওঁলোকৰ লগত সংগ কৰি আছে। কেতিয়াবা গালি পাৰিছে, কেতিয়াবা প্ৰশংসা কৰিছে। এনেদৰে সাধাৰণ এটা জীৱনৰ ৰূপ এটাৰে কৃষ্ণই লীলা কৰি আছে। কিন্তু এই মহাসংকটৰ সময়ত এই গোকুলবাসীৰ মনত যে সেইজন যে মনুষ্য সন্তান হয়, এইজন যে নন্দৰ পুত্ৰ হয়, যশোদাৰ পুত্ৰ হয়, এই জ্ঞান ধাৰণা নাইকিয়া হৈ গ'ল। ভয়ত ভগৱন্তক তেওঁলোকে বিচাৰি পোৱাৰ যি এটা মহা সৌভাগ্য, তেওঁলোকৰ সেই সৌভাগ্য যেন আহিল। এতিয়া সেই 7 বছৰীয়া শিশু নন্দৰ পুত্ৰকেই জগতৰ ঈশ্বৰ, সমস্ত সংকটৰ ত্ৰাণকৰ্তা বুলি এতিয়া জ্ঞান কৰি তেওঁৰ চৰণৰ শৰণাপন্ন হৈছে। যে কৈছে যে একচিত্তে তোমাৰ দেখে আশী কৰোঁ খেব, তুমি বিনে আনো একো নজানো দেৱ। মহাসংকটৰ সময়ত দৃঢ়ভাৱে যেতিয়া এজনকেই আমি আশ্ৰয় কৰিম, তেওঁৰ বাহিৰে আমি কাকো আমি চিনিব নোৱাৰোঁ, ভাবিব নোৱাৰোঁ। আজি এই কথাটোকে তেওঁলোকে কৈছে যে তুমি কি আমাৰ নিজ নাথ নাৰায়ণ, চৰণ পংকজে আমি পখিলো শৰণ। যে তুমি আমাৰ স্বামী, তুমি নাথ, তুমি নাৰায়ণ, গতিকে তোমাৰ চৰণ পংকজত আমি শৰণাপন্ন হওঁ। এতিয়া চাওক গুৰুসকল, যেতিয়ালৈকে প্ৰভু ভগৱন্তে ভক্তিৰে নিজৰ সমস্ত ঈশ্বৰৰ ওচৰত সমৰ্পণ নকৰে, তেতিয়ালৈকে প্ৰভু ভগৱন্তে কিন্তু বিষয়ৰ জ্বলা যন্ত্ৰণাবিলাকক ভুগিবৰ কাৰণে তেওঁ বাধ্য কৰায়। আজি এই প্ৰভু ভগৱন্তে ইচ্ছা কৰাহেঁতেন তেওঁ আগতীয়াকৈ এই সমস্তখিনি কৰি সকলোকে আনন্দিত কৰি চিৰদিন ৰাখিব পাৰিলেহেঁতেন, কিন্তু ভগৱন্তৰ সেইটো ইচ্ছা নাই। ইচ্ছা কি ৰূপত তেওঁ বিচাৰিছে যে মোক চিনি পাওক, মোক ভক্তিভাৱেৰে মোক পূজা কৰাৰ চলেৰে তেওঁলোকে বিষয়ৰ অহংকাৰ পৰা মুক্ত হওক। যদি তেওঁলোকৰ অন্তৰত অকণমানো যদি বিষয়ৰ বাঞ্ছা আছে, তেতিয়াহ'লে তাৰ ফল তেওঁলোকে ভুগিব লাগিব। সেই ফল ভোগাৰ জৰিয়তে সেই অহংকাৰখিনি নাশ হ'ব লাগিব। তেতিয়াই তেওঁলোকৰ হৃদয় পবিত্ৰ হ'ব, মোক পূজা কৰাৰ জোখাৰে তেওঁলোক সমৰ্থ হ'ব। যিসকলৰ হৃদয় নিৰ্মল নহয়, সেইসকলৰ লগত ভগৱন্তে আচলতে লীলা নকৰে। বিষয় ভুগিবৰ কাৰণে তেওঁলোকে এৰি দি থাকে, কিন্তু যেতিয়াই সমস্ত ত্যাগ কৰি কৃষ্ণৰ চৰণত শৰণাপন্ন হ'ব, সেইজনৰ প্ৰতি ভগৱন্তে দায়িত্ব গ্ৰহণ কৰে। আজি যেন এনেকুৱা এটা অৱস্থালৈকে আজি গোকুলবাসীক লৈ আহিবৰ কাৰণে প্ৰযত্ন কৰি ইন্দ্ৰৰ জৰিয়তে এক মহা প্ৰলয়ৰ সৃষ্টি কৰাৰ লীলাখন তেওঁ আৰম্ভ কৰি গৈ আছে। কৰ পৰিত্ৰাণ প্ৰাণ আমাৰ মাধৱ, তুমি শিৱজৰ প্ৰভু পৰম বান্ধৱ, তজুপদ পংকজে জীৱন আমাৰ, ভকতৰ বন্ধু মধু সুৰন উদ্ধাৰ, মখভংগ সংগে ইন্দ্ৰ দেৱে বৈষয়,
শান্তে ৰখা জিও নটো যায় যাবে হৰ কোনা হৰ সদে আতি আতৰাৰে ওলাম হেনো শুনি ভকতৰ বৎসল কি পাময় গোকুলৰ দেখিতো নহহে হৃদয় ইন্দ্ৰ দেখিয়া গৰ্ব গুণন্ত মনত দেশ কেন সুৰ পতি তেতিয়া একান্ত চিত্তে এই গোকুলবাসী কৃষ্ণৰ চৰণত যেতিয়া মহাস্তুতি কৰিলে আৰু তেওঁ সোঁৱৰাই দিলে যে আচলতে ইন্দ্ৰই এই আমাৰ ওপৰত মহাপ্ৰলয়ৰ জৰিয়তে মহা উপদ্ৰৱ কৰাৰ কাৰণ যে তেওঁ এতিয়া লাজতে কাৰণ ইমান দিনে তেওঁ আমাৰ পৰা পূজা পাই আছিল আজি যে আমি তেওঁক পূজা নিদিলোঁ তাৰ ভয়ত লাজতে এতিয়া তেওঁৰ শক্তি প্ৰদৰ্শন কৰিবলৈ যাওঁতে এতিয়া আমাৰ এই দুৰ্দশা হৈছে গতিকে হে প্ৰভু তোমাৰ কথাৰ মতেহে আমি গোবৰ্ধন দেৱতাক পূজা কৰিলোঁ আৰু সেই গোবৰ্ধন দেৱতাই পূজা খালে কিন্তু জগতে নাজানিলে সেই গোবৰ্ধন দেৱতা কোন আছে স্বয়ং প্ৰভু ভগৱন্ত নিজেই গোবৰ্ধনৰ ৰূপ লৈ গোবৰ্ধন দেৱতাৰ ৰূপ লৈ সেই পূজা পালে আৰু সেই পূজা পোৱাৰ কাৰণত এতিয়া ইন্দ্ৰই ভ্ৰমিত হ'ল ইন্দ্ৰই বুজিব নোৱাৰিলে আৰু সেইকাৰণে ইন্দ্ৰই আজি মহাকোপ লৈ আমাক এনেদৰে মহাপ্ৰলয়ত এতিয়া নিবংশ কৰিবলৈ পদ্ধতি কৰিছে হে প্ৰভু তোমাৰ বাহিৰে আমাক কোনো গত্যন্তৰ নাই তুমি আমাক ৰক্ষা কৰা এই বুলি সমস্ত যেতিয়া কান্দি কান্দি প্ৰভু ভগৱন্তৰ চৰণত পৰিব লগে লগে সেই প্ৰভুৱে এতিয়া তেওঁলোকৰ হৃদয়ত থকা বিষয়ৰ যিখিনি বাসনা যে শূন্য হৈ গ'ল এই মুহূৰ্তত তেওঁলোকৰ হৃদয় নিৰ্মল হৈ গ'ল একচিত্তে তন মন সমস্ত তেওঁলোকে ঈশ্বৰক সমৰ্পণ কৰিলে তাৰ পিছতে ভগৱন্তে কৈছে যে তোমালোকৰ এই সময়ৰ পৰা যিখিনি দুখ এইখিনি দুখ আৰু মই সহ্য কৰিব পাৰিছে ইয়াৰ আগতে তোমালোকৰ হয়তো অহংকাৰ আছিল অহংকাৰ থকাৰ সময়ত যিখিনি দুখ ভুঞ্জিছিলা সেইখিনি দুখৰ সমভাগী মই নহওঁ কিন্তু এতিয়া তুমি মোৰ লগত একাত্ম হৈ গ'লা এই সময়ৰ পৰা যদি তোমালোকে দুখ ভুঞ্জা তেতিয়াহ'লে মই তোমালোকৰ দুখ কেতিয়াও সহ্য কৰিব নোৱাৰোঁ এই সময়তেই যে প্ৰভু ভগৱন্তৰ অতি আকুল হৈ গ'ল আৰু লগে লগে সকলোকে আশ্বাসিত কৰিলে আৰু তোমালোকে চিন্তা নকৰিবা তোমালোকে ভয় নকৰিবা সমস্ত সংকটৰ পৰা মই তোমালোকক উদ্ধাৰ কৰিম মই তোমালোকক ৰক্ষা কৰিম এয়া হ'ল ভগৱন্তৰ বাক্য এই অন্তৰাত্মাত এনেকুৱা এক দৃঢ় জ্ঞান ধাৰণা সৰ্বক্ষণতে শুদ্ধ সন্তজনক ভগৱন্তে প্ৰদান কৰি দিছে এইকাৰণে শুদ্ধ সন্তজনৰ অন্তৰত কোনো ভয় নাই শংকা নাই কোনো দুখ বেজাৰৰ কোনো প্ৰভাৱ নাই কাৰণ অন্তৰাত্মাক তেওঁ ভগৱন্তে এই সকিয়নিটো দি থাকে যে মই তোমাক ৰক্ষা কৰিম তোমাক কোনেও অপকাৰ কৰিব নোৱাৰে তোমাক কোনেও অনিষ্ট কৰিব নোৱাৰে গতিকে তুমি নিৰ্ভয়ে তোমাৰ কৰ্ম কৰা তোমাৰ কৰ্ম কি ভকতি ধৰ্ম আচৰণ এয়াই হৈছে তোমাৰ কৰ্ম এই কৰ্ম কৰিবলৈ যাওঁতে কোনোবাই যদি তোমাক আক্ৰমণ কৰিবলৈ আহে বাধা দিবলৈ আহে তাৰ ব্যৱস্থাটো মই ল'ম তোমাক মই সুৰক্ষিত কৰিম ঠিক এনেদৰে আজি গোকুলবাসীকো কৃষ্ণই সেই ক্ষণতে তেওঁ আশ্বাসিত কৰিলে ভয় নকৰিবা মই আছোঁ তোমালোকক মই ৰক্ষা কৰিম আহক কেনেকৈ প্ৰভু ভগৱন্ত কৃষ্ণই এতিয়া এই মহাপ্ৰলয়ৰ পৰা গোকুলবাসীক ৰক্ষা কৰে সমস্তৰে কেৱল জলপ্ৰলয় ভূমি বুলি নাই কেৱল গোবৰ্ধন পৰ্ব ইয়াৰ বাহিৰে সমস্তবিলাক জলময় তাৰ মাজতে কি লীলা কৰে ভগৱন্তে গোকুলবাসী ৰক্ষা কৰে সেইটোহে আমি বিচাৰিব লাগে।
হীরা পরমনতইতু দেবতা দুবানো গরস্য কৰি গুচাও আৰু অহংকাৰ এ ৰাম আপুনি ঈশ্বৰময় বুলি কৰতাই আজি শ্ৰীমদ দৰ্প সৰ্বে কৰো ঠাই আমা কোনো গণই গৰ্বে হৈল ইন্দ্ৰনন্ধ ফকটক কৰণ মূৰ মাৰিবে প্ৰবন্ধ দেখো গতি দশ দেৱে আজি মূৰ ৰংগ খনেকে কৰিব মহেন্দ্ৰ মহভংগ দেখো গতি দশ দেৱে মূৰকে ন কখা উপায় কৰিয়া সাধু গোকুলৰ ৰক্ষা মই প্ৰাণ নাপৈতো বজ্ৰ পজাৰো আৰু দুখ দেখি ভিদি নসহে আমাৰ এই বুলি ভকতৰ বান্ধৱ মুৱাৰী একে হাতে গিৰি কুব ধনক উভাৰি উভতাই সত্য যেন তুলিলন্ত হৰি যেন বেংগ সতাতস লালে ঠাকৈ ধৰি এতিয়া পৰম প্ৰভু ভগৱতে এতিয়া সমস্ত তাকিত হৈ থকা গোকুলবাসীক আশ্বাসিত কৰি কৈছে যে এই ইন্দ্ৰই এই মহা যিটো তেওঁ অত্যাচাৰ কৰিছে গতিকে ইয়াৰ প্ৰতিফল তেওঁ পাব তেওঁ মহা অহংকাৰী হৈ গৈছে নিজকে তেওঁ ঈশ্বৰ বুলি তেওঁ ভাবিবলৈ আৰম্ভ কৰিছে গতিকে মুহূৰ্তৰ ভিতৰতে এই ইন্দ্ৰৰ সমস্ত অহংকাৰ মই ধ্বংস কৰি দিম ধূলিসাৎ কৰি দিম আৰু তোমালোকক ৰক্ষা কৰিম ইমান দিনে মই তোমালোকৰ দুখ যন্ত্ৰণা মই দেখি আছিলোঁ এতিয়া আৰু মই তোমালোকৰ দুখ যন্ত্ৰণা মই সহ্য কৰিব নোৱাৰোঁ মুহূৰ্তৰ ভিতৰতে মই তোমালোকক কেনেকৈ ৰক্ষা কৰোঁ চাই লোৱা আৰু তিনি ত্ৰৈলোক্যৰ দেৱতাসকলে চাই লওক আচলতে মই কি লীলা কৰি ইন্দ্ৰৰ এই মহাগৰ্ভ মই খনেকতে ধ্বংস কৰি পেলাম সকলোৱে চাওক তেওঁ বৰ গৰ্ব হৈছে অহংকাৰ হৈছে নিজকে ঈশ্বৰ বুলি কৈ কৰিছে এনেদৰে তেওঁ সকলোকে আশ্বাসিত কৰিছে আৰু তেওঁ তাৰপিছত কি মহালীলা কৰিলে চাওক দেখাত তেওঁ শিশুসুলভ এটা ৰূপ সেই শিশুসুলভ ৰূপটো এনেকুৱা এক ভয়ংকৰ অৱস্থালৈকে তেওঁ প্ৰসাৰিত কৰি পেলালে গোটেই গোবৰ্ধন পৰ্বতক তেওঁ এখন হাতেৰে আজুৰি তেওঁ গছ উভালি পেলাই দিয়ে আৰু তাৰপিছত যে এটা বেংক ছটাক যেনেকৈ আমি তুলি ধৰোঁ ঠিক তেনেকৈ তেওঁৰ উভতাই ধৰি সেই গোবৰ্ধন পৰ্বতক তেওঁৰ আঙুলিৰ মূৰত তুলি ধৰিলে কি মহালীলা কৰিছে চাওক কিয় প্ৰভু ভগৱন্তই গোবৰ্ধন পৰ্বতক এনেদৰে তেওঁ ধাৰণ কৰিব লগা হ'ল এই ধাৰণ কৰিবৰ কাৰণে যে তেওঁ এই লীলাটো আৰম্ভ কৰি দিছে কোনেও গমেই নাপায় যে গোবৰ্ধন পৰ্বতে আজি ইমান দিনে যে কিয় এই বৃন্দাবনত এটা ৰূপ লৈ আছে কিন্তু জগতৰ ঈশ্বৰ ভগৱন্তেতো জানেই তেওঁ এই আদি অনন্ত কালৰ পৰাই সমস্ত জনক তেওঁ বাক্য দি আহিছিল যাক যেনেকৈ তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে এটা সময়লৈকে তেওঁ ৰাখি থৈছিল এই সমস্তবিলাক আহি ক'ত থুপ খাই আছে যমুনা নদীৰ ইটো পাৰ সিটো পাৰ গোকুল বৃন্দাবন আৰু মথুৰা এই সমস্তৰ কাৰণতে ভগৱন্তই
আহি যিটো তেওঁ অৱতাৰ নললেও হয়, অৱতাৰ নোলোৱাকৈও যিটো কৰ্ম তেওঁ সাধন কৰিব পাৰে, তেওঁ কিন্তু অৱতাৰ ল'বৰ কাৰণে জগতত আৰু জাগা বিচাৰি নাপালে, কংসৰ কাৰাগাৰৰ ভিতৰখনহে তেওঁ বিচাৰি পালে। আৰু তাৰ পৰা পলাই পেলাই বেলেগলৈ যাবলৈ তেওঁ ৰাস্তা বিচাৰি নাপালে, তেওঁ কেৱল যমুনা নদী পাৰ হৈ গোকুলত প্ৰৱেশ কৰিবৰ কাৰণে, বৃন্দাবনত লীলা কৰিবৰ কাৰণেহে তেওঁ সুযোগ ল'লে। কিয় সুযোগ ল'লে? তাৰ কাৰণটো এইটোৱে যে তেওঁ সমস্ত জীৱ গোকুল আৰু বৃন্দাবনত যি সমস্ত এতিয়া আছে, গছ লতা তৰু তৃণ, এই সমস্তবিলাক পশু পক্ষী দৈত্য দানৱ যিয়েই নহওক কিয়, কোনো সময়ত মহাভক্ত ৰূপে ভগৱন্তৰ লগত এটা সম্বন্ধ ঘটিছিল। আৰু তেওঁলোকক কৰ্মদোষৰ কাৰণত বা যেনেকেই নহওক, তেওঁলোকক এইখন সংসাৰলৈকে তেওঁ পুনৰবাৰ জন্ম ল'বৰ কাৰণে, কৃষ্ণক অপেক্ষা কৰিবৰ কাৰণে তেওঁলোকক দিছিল এটা মহা সুযোগ। আৰু সেই সমস্তই জানিতে অজানিতে মহাতপ কৰি যেন কৃষ্ণকেই বিচাৰি আছে, কৃষ্ণৰ কাৰণে অপেক্ষা কৰি আছে। আজি এই সমস্তৰ কাৰণে আহি বৃন্দাবনত গোকুলত মহালীলা কৰিছে। ঠিক তেনেকৈ এতিয়া গোবৰ্ধন পৰ্বত, এই গোবৰ্ধন পৰ্বতো ঠিক তেনেকুৱাই এটা ৰূপ লৈ যেন তেওঁ ৰৈ আছে কৃষ্ণক বিচাৰি। গতিকে অন্তৰ্যামী কৃষ্ণই তেওঁৰ এই তপ পূৰ্ণ কৰিব লাগিব। গতিকে এইখিনিতে আমি এটা কাহিনী নিশ্চয় ক'ব লাগিব। কিয় প্ৰভু ভগৱন্তে নিজৰ আঙুলিৰ ওপৰত গোবৰ্ধনক ধাৰণ কৰিব লগা হ'ল? তেতা যুগৰ এই কাহিনী। ৰামচন্দ্ৰই যেতিয়া সীতাক উদ্ধাৰ কৰিবৰ কাৰণে সাগৰত সেতু বন্ধাৰ কাৰ্যটো তেওঁ আৰম্ভ কৰিছিল, তেওঁ পূজা পাৰ্বণকে আদি কৰি বিধিৱত সমস্ত কৰ্ম কৰিলে। তাৰপিছত বানৰকে আদি কৰি অন্যান্য জীৱকুলক যেনেদৰে সকলোকে আজ্ঞা দিছিল বা সকলোৱে ইচ্ছা কৰিছিল যে ৰাম কাৰ্যত আমি যেনেকৈ নহওক কিবা নহয় কিবা প্ৰকাৰে আমি সহায় কৰিব লাগিব। ৰাম প্ৰভুৰ এই সেতু বন্ধনত আমি সকলোৱে নিজৰ নিজৰ শ্ৰম দিব লাগিব। গতিকে যোনে যেনেকৈ পাৰিছে তেনেকৈ খেৰ কোটা, বাঁহ কোটা, ধূলি বালি যোনে যেনেকৈ পাৰিছে সেই সকলো নিজে জমা দিছে। তাৰ মাজতেতো স্বয়ং প্ৰভু ভগৱন্তৰ মহাভক্ত হনুমন্ত কিমান শক্তিমন্ত, এই কথাটো সকলোৱে জানে। গতিকে হনুমন্তেও নিজৰ খাদ্য সাধন অনুসৰি অ'ৰ পৰা তোৰ পৰা সৰু সুৰা পৰ্বতবিলাক উভালি উভালি নি সাগৰত তেওঁ সেতু বন্ধাৰ কামত লাগিছে। আৰু এনেদৰে যাওঁতে যাওঁতে যে হিমালয় পাদদেশত গন্ধমাদন পৰ্বতত যেতিয়া তেওঁ গৈ উপস্থিত হ'ল, সেই গন্ধমাদন পৰ্বতৰে এটা অংশ হৈছে গিৰি গোবৰ্ধন। সেই গোবৰ্ধন পৰ্বতত যেতিয়া হনুমন্ত যেতিয়া গৈ হাজিৰ হ'ল, হনুমন্তই যেতিয়া গোবৰ্ধন পৰ্বত উভালিবৰ কাৰণে প্ৰযত্ন কৰিলে, লগে লগে গোবৰ্ধন দেৱতাই বা পাহাৰ দেৱতাই তেওঁক সতৰ্ক কৰি দিলে, হে দুৰাচাৰ, হে অনাচাৰী, মোক নুশুনাকৈ তুমি কিয় মোৰ এই পৰ্বত উভালিবৰ কাৰণে প্ৰযত্ন কৰিছা? গতিকে তুমি ঘোৰ দণ্ড সন্মুখীন হ'ব লাগিব। তাৰপিছত মহাভক্ত হনুমন্ত তেওঁতো ঈশ্বৰৰ কাৰ্যত, ৰাম কাৰ্যতহে তেওঁ কৰ্ম কৰিব গৈছে। গতিকে তেওঁ হাতযোৰ কৰি নিবেদন কৰিছে যে হে গিৰিৰাজ, আপুনি মোক ক্ষমা কৰক, যে প্ৰভু ৰাম কাৰ্যৰ কাৰণেহে মই তোমাক নিব পাৰিছোঁ, গতিকে তুমি মোক অনুমতি দিয়া। তেতিয়াই এই গোবৰ্ধন দেৱতাই ৰামৰ কথা শুনিয়েই তেওঁ এক প্ৰকাৰ পুলকিত হ'ল। তেতিয়া হনুমন্তক কৈছিল যে তুমি যদি ৰামৰ কাৰণে যদি মোক নিবলৈ আহিছা তেতিয়াহ'লে মই যাম, কিন্তু তুমি মোক এটা বাক্য দিব লাগিব। তেতিয়া হনুমন্তে কৈছে, কওক গিৰিৰাজ, আপোনাৰ কাৰণে মই সমস্ত কৰিবলৈ সাজু আছোঁ, আপুনি আজ্ঞা কৰক। তেতিয়া কৈছে, মোৰ কাৰণে কেৱল সৰু কাম এটা তুমি কৰিবা, মোক যেতিয়া তুমি হাতত তুলি লৈ যাবা, পোনে পোনে যেন তুমি সাগৰত পেলাই নিদিয়া। ৰাম প্ৰভুৱে মোক স্পৰ্শ কৰক, ৰাম প্ৰভুৰ হাতত তুমি মোক তুলি দিব লাগিব, পাৰিবা?
তেতিয়া হনুমন্তে কৈছে যে এই গিৰিৰাজ এই কথাটোতো ইমান ডাঙৰ কথা হ'ব পাৰেনে? তুমি চিন্তা কৰিব নালাগে, কাৰণ প্ৰভুক মই জানো, গতিকে মই তোমাৰ মনৰ বাঞ্ছা মই পূৰণ কৰিম। তাৰপিছত লগে লগে গিৰিৰাজ শান্ত হ'ল আৰু তেওঁ হনুমন্তৰ হাতত উঠি আনন্দ মনেৰে আহি আছে। ৰাম প্ৰভুৰ স্পৰ্শন তেওঁ আজি পাব, তেওঁৰ জীৱন ধন্য হৈ যাব। কিন্তু আকাশ মাৰ্গতে যেতিয়া লাহেকৈ আকৌ পুনৰ হনুমন্ত আহি যে ভূমিত পৰি গ'ল, তেতিয়া লগে লগে তেওঁ কৈছে, গিৰিৰাজ গোবৰ্ধনে কৈছে যে হে হনুমন্ত, তুমি কিয় ৰৈ গ'লা? তুমি যিমান ক্ষীপ্ৰ বেগেৰে যাব পাৰা সিমানেই মোৰ কাৰণে বৰ আনন্দৰ কথা, কাৰণ সিমান সোনকালেই ভগৱন্তৰ ৰামৰ মই স্পৰ্শন পাম। তেতিয়াই সেই গোবৰ্ধনক মাটিত নমাই হনুমন্তই গোবৰ্ধনক সেৱা কৰি কৈছে যে সেই গিৰিৰাজ, এতিয়া বৰ ডাঙৰ এটা বাৰ্তা হ'ল। এই বাৰ্তাটো আপুনি অশুভ বুলি নাভাবিব, শুভ বুলি ভাবক। ইতিমধ্যে প্ৰভু ৰামৰ সেতু বন্ধনৰ কাম সমাপ্ত হৈ গ'ল। গতিকে মই গম পাই গৈছোঁ, এতিয়া প্ৰভুৱে আজ্ঞা দিছে যে য'তে যি দ্ৰব্য আছে, সম্পদ আছে, যোনে য'ৰ পৰা যেনেকৈ আনিবলৈ প্ৰযত্ন কৰিছে, সেই সমস্ত আৰু এই জেগালৈকে আনিব নালাগে। য'তে আছে ত'তে তাক সংস্থাপন কৰি দিয়া, এই সম্পদবিলাক আৰু বিনষ্ট কৰিব নালাগে। গতিকে এয়া ৰাম প্ৰভু আজ্ঞা, তুমি ইয়াতে ৰ'ব লাগিব, মই তোমাৰ বাক্য ৰক্ষা কৰিব নোৱাৰিম। তেতিয়াহে সেই গোবৰ্ধনে কান্দি কান্দি কৈছে, এতিয়া মোৰ আশাটো সম্পূৰ্ণ নহ'ল, এতিয়া তুমি যে বাক্য দিছিলা সেই বাক্যটো কি হ'ব? তেতিয়া হনুমন্তই তেওঁক কৈছিল, তুমি চিন্তা নকৰিবা, তোমাৰ এই সমস্ত বৰ্ণনাখিনি, দুখৰ বৰ্ণনাখিনি, তোমাৰ বাঞ্ছাখিনি মই প্ৰভু ৰামক নিশ্চয় ক'ম, কাৰণ তেওঁ যেতিয়া ঈশ্বৰ, তেওঁ নিশ্চয় কিবা নহয় কিবা প্ৰকাৰে তোমাৰ বাঞ্ছা পূৰণ কৰিব। আৰু এই কাৰণতে এতিয়া হনুমন্তই তেওঁক ক'লে, তুমি কেৱল অন্য কথা চিন্তা নকৰি কেৱল প্ৰভু ৰামৰ কথা তুমি ধ্যান কৰা, চিন্তা কৰা। এতিয়া তুমি ৰামক তপ কৰা, হয়তো তোমাক তপ কৰিবৰ কাৰণে ভগৱন্তে হয়তো এটা সুযোগ দিছে, এই বুলি তুমি ভাবি ল'বা। এই বুলি তেওঁ এৰি থৈ আহি ৰামৰ চৰণত যেতিয়া হনুমন্তে নিবেদন কৰি দিলে, হনুমন্তে তেতিয়া ৰামৰ পৰা এই আশ্বাসটো পাই গ'ল। ৰামে কৈ দিলে, হ'ব দিয়া, তুমি যেতিয়া কাৰোবাক বাক্য দিছা, মই সেই বাক্যটো মই ৰক্ষা নকৰিম। গতিকে তুমি গৈ পুনৰ গোবৰ্ধনক ক'বা যে মই যেতিয়া দাপৰ যুগত মই মহালীলা কৰিবলৈ যাম, তেতিয়া তেওঁ মনৰ বাঞ্ছা মই নিশ্চয় পূৰণ কৰিম। দাপৰলৈকে তেওঁ অপেক্ষা কৰিবলৈ কোৱা। আৰু এয়াই হৈছে মহাভাগৱতৰ মহাৰহস্য তত্ত্ব। এতিয়া কৃষ্ণই চিনি পাইছে সেই গোবৰ্ধন আজি তেতা যুগৰ পৰা মোকেই তেওঁ আৰাধনা কৰি আছে, মোকেই তেওঁ তপ কৰি আছে। এতিয়া কেনেকৈ মই তেওঁৰ ওচৰলৈকে যাম? কিবা নহয় কিবা এটা হেতুটো লাগিব। কোনো কাৰ্য কাৰণ নোহোৱাকৈ পূৰ্বতে কথা দিলে বুলিয়েই যেনি তেনি তেওঁ যাব নোৱাৰে। তেওঁৰ প্ৰতিটো খোজে খোজে কেৱল লীলাই কৰি গৈ আছে। গতিকে আজি এই লীলাটোৰ জৰিয়তে আজি গোবৰ্ধনক তেওঁ কৃপা কৰিলে। কিন্তু ইন্দ্ৰৰ লগত তেওঁ সম্বন্ধটো কি আছিল পূৰ্বতে, তাৰো এটা হিচাপ হ'ব লাগিব। দেৱলোককো তেওঁ মোহিত কৰাৰ এটা লীলা কৰিব লাগিব। এই সূত্ৰে প্ৰভু ভগৱন্তে সকলো ফালে জাৰি জোকাৰি তেওঁ নিজে এক মহৎ লীলা কৰিবলৈ গৈ আজি গোবৰ্ধনক তেওঁ কি কৰিছে, নিজৰ হাতত বা আঙুলিৰ ওপৰত তেওঁ ধাৰণ কৰি গোবৰ্ধনক যেন তেওঁ ধন্য কৰিবলৈ প্ৰযত্ন কৰিছে। আহক এতিয়া গোবৰ্ধন লীলা চলি আছে, পৰৱৰ্তী প্ৰদৰ্শনলৈ আমি আগবাঢ়ো। জয় কৃষ্ণ, জয় কৃষ্ণ। ৰামে কেহাতে পৰ্বতক লীলাৰে উলাখি, কুকুলৰ লোকক বলিলা হৰি হাসি। হে পিতৃ মাতৃ বৰ্জ
বাসী নিৰন্তৰ সতৰে পহিয়োগী গতৰ ভিতৰ ধৰিলো ছত্ৰ তুলি গিৰি গোবৰ্ধন কি কৰিতে পাৰে আৰু বাটবৰি ৰাম গাই গৰু গোপ গোপী সবচে সহিত চাপিলোক আশী সবে মূৰ হিত মুহুৰ হাতৰ পৰা পৰিব পৰ্বত হেন শংকাকে বুজো নকৰি মনত তুমি হব ভকতৰ পৰম প্ৰিয় প্ৰাণ তোমাৰ হাত পৰে মোৰ বন্ধু নাহি আনো এৰা বিহীন উপায় সবে চাপা আশী পাশ হয়তো দৃষ্টি বাতৰ নাহি কিছু তাস কৃষ্ণৰ আশা শুনি উলসিল মনে পখিল গত সবে গোপ গোপী গণে ৰাম গৰু গাই শকত সম্ভূত পুৰোহিত যাৰ যেন সুখ সবে বঞ্চিল হিত নুচুৰয় বাট দৃষ্টি আৰু একো দোষে গোকুলত অধিকে থাকিলা সুখে। এতিয়া প্ৰভুৱে এক হাতেৰে নিমিষতে সেই গোবৰ্ধন পৰ্বত উভালি ল'লে আৰু আচম্বিতে সেই পৰ্বতক ওলটাই নিজৰ বাওঁ হাতত কেৰা আঙুলিত তেওঁ সেই গোবৰ্ধন পৰ্বতক তুলি ল'লে যেন এটা মহা ছত্ৰ বা ছাতি। এই মহা ছত্ৰটো তেওঁ ধাৰণ কৰি এটা পিতৃ মাতৃ বা অন্যান্য গোপ গোপীসকলক ব্ৰজবাসীসকলক তেওঁ মাতিছে। হে পিতৃ মাতৃসকল, এতিয়া তোমালোকে চিন্তা নকৰিবলৈ আহা, এতিয়া তোমালোকে এই ছত্ৰৰ তলতে থাকা, মই আছোঁ, কোনেও তোমালোকে একো কৰিব নোৱাৰে। গতিকে মোৰ হাতৰ পৰা কাৰ শক্তি আছে এই গোবৰ্ধন ছত্ৰত পেলাই দিবৰ কাৰণে। গতিকে চিন্তা নকৰিবা, মই আছোঁ। গতিকে তোমালোক আহা আৰু আনন্দ মনেৰে নিৰাপদে মোৰ এই ছত্ৰৰ তলত আশ্ৰয় লোৱা। আৰু আনন্দ মনেৰে কৃষ্ণৰ এই আহ্বান শুনি সমস্তবিলাক গ'ল। গৰু গাই জীৱ জন্তু পশু পক্ষী যি আছিল সমস্তবিলাকো গৈ তাত নিজৰ নিজৰ আশ্ৰয় গ্ৰহণ কৰি ল'লে। আৰু কৃষ্ণৰ কৃপাত আজি গোকুলৰ সমস্তে পাহৰি গ'ল যে বাহিৰত ইন্দ্ৰই মহা প্ৰলয় সৃষ্টি কৰি আছে। গোবৰ্ধন পৰ্বতৰ ছত্ৰত যিসকলে আশ্ৰয় লৈছে সমস্ত গোকুলৰ বৃন্দাবনৰ এই নৰনাৰীসকল জীৱ জন্তুসকল এতিয়া প্ৰভু ভগৱন্তে যিটো লীলা কৰিলে চাওক, ভাবি আচৰিত লাগে যে তেওঁ বাওঁ হাতৰ কেৰা আঙুলিটোৰ ওপৰতে তেওঁ সেই বিশাল গোবৰ্ধন পৰ্বত তেওঁ ধাৰণ কৰাৰ শক্তিটোৱে কি বুজাইছে। তেওঁতো 5টা আঙুলিৰে গোটেই হাতখনেৰে তেওঁ দাঙি ধৰিলে, যিটো হ'ব আটাইতকৈ গোটেই 5টা আঙুলিৰ ভিতৰত একেবাৰে কমজুৰি বুলি ভবা আঙুলিটো কোনটো? কেৰা আঙুলিটো, কনিষ্ঠ আঙুলিটো। সেই কনিষ্ঠ আঙুলিটোতে তেওঁ ধাৰণ কৰিছে। তাৰোপৰি আৰু এক তত্ত্ব আছে, কিয় সেই কনিষ্ঠ আঙুলিটোৰ ধাৰণ নকৰি বেলেগ এটাতো কৰিব পাৰিলেহেঁতেন, নকৰিলে। গতিকে তাৰ যিটো আধ্যাত্মিক তত্ত্ব জানিব লাগিব গুৰুসকল।
এইখন সংসাৰ প্ৰভু ভগৱতে 5টা তত্ত্বৰে গোটেই সংসাৰক তেওঁ নিয়ন্ত্ৰণ কৰি আছে। ক্ষিতি, অপ, তেজ, মৰুত, ভূ, হয়নে? জুই, পানী, মাটি, আকাশ, বায়ু, অগ্নি, এই পঞ্চতত্ত্ব। এই পঞ্চতত্ত্বৰ মহাশক্তিটো ভগৱতে ক'ত দিছে? এই হাততে দিছে, 5টা আঙুলিতেই দিছে এই পঞ্চতত্ত্বৰ যিটো শক্তি, মহাৰূপ। গতিকে এই পঞ্চতত্ত্বৰ ভিতৰত কোনটো আঙুলি কি তত্ত্ব ধাৰণ কৰিছে জানিব লাগিব। ক্ষিতি, অপ, তেজ, মৰুত, ব্ৰহ্ম। ক্ষিতি মানে ভূমি। গতিকে এই কনিষ্ঠ আঙুলিটো হৈছে ভূমি তত্ত্ব। এই ভূমি তত্ত্বক আমি আশ্ৰয় কৰিয়েই এতিয়া আমি সংসাৰী জীৱসকলে কিন্তু চলি আছোঁ। আমি কিন্তু ভূমিক গণ্যই নকৰোঁ, হয়নে? গতিকে সেইকাৰণে ভূমিক ধৰিব লাগিব। কোনে? ভূমিহে ধৰিব লাগিব। ভূমিক ধাৰণ কৰা শক্তি। ভূমি মানে কি? এতিয়া আমি আপোনাৰ যিটো গোবৰ্ধন পৰ্বতৰ কথা কৈছোঁ, গোবৰ্ধন পুৰীৰ কথা কৈছোঁ, এক ভূমিখণ্ড নহয় জানো? গতিকে ভূমিয়ে ধাৰণ কৰিব পাৰে, ভূমিক অগ্নিয়ে ধাৰণ নকৰে। এই কথাটো চিন্তা কৰিব লাগিব, হয়নে নহয়? আটাইতকৈ শক্তিমন্ত তত্ত্বটো হৈছে ভূমি। ভূমিক আশ্ৰয় কৰি সেই অন্যান্য 4 তত্ত্বই লীলা কৰে। কথাবিলাক আধ্যাত্মিকভাৱে চিন্তা কৰে। এই তত্ত্বটোকে প্ৰভু ভগৱন্তে যেন জগতক দেখুৱাইছে, চোৱা মোৰ এই কনিষ্ঠ আঙুলিটোৰ কি শক্তি আছে, যিটো শক্তিক লৈ আজি মই লীলা কৰি আছোঁ। এইকাৰণে লৌকিকত দেখুৱাইছে, যদি কনিষ্ঠ আঙুলিতেই ইমান মহাশক্তি আছে, তেওঁ সৰ্বত্ৰ পৰমাত্মা পুৰুষজনৰ কি মহাশক্তি কল্পনা কৰক। ভাবি পাৰাপাৰ নাপাব। এই ভাবি পাৰাপাৰ নাপাব ভগৱন্তৰ মহিমাৰ কথা। এই তত্ত্বটোকে তেওঁ এই আচৰণৰ জৰিয়তে, লীলাৰ জৰিয়তে ক'বলৈ গৈ আছে। যিসকলে বুজিছে, জানিছে, সেইসকলে তত্ত্ব পোৱাৰ পিছত কৃষ্ণৰ মহত্বৰ পৰা, ৰহস্যৰ পৰা তেওঁলোক কেতিয়াও আঁতৰি যাব নোৱাৰে। আজি এই লীলাটোৰ দেখুৱাই সৰ্বত্ৰতে ঐশ্বৰিক প্ৰভাৱটোক উপলব্ধি কৰাৰ এটা পৰিৱেশ তেওঁ আমাক দিবলৈ প্ৰযত্ন কৰিছে। আহক এতিয়া এই গোবৰ্ধন ছত্ৰ মহালীলাৰে তেওঁ ধাৰণ কৰি এতিয়া এই জীৱকুলক ৰক্ষা কৰিছে। তাৰপিছত এই জীৱকুলক কিমান দিনলৈকে কেনেকৈ ৰক্ষা কৰিব, ইও এটা কথা। কাৰণ ইন্দ্ৰটো অহৰহ মহাপ্ৰলয় দি আছে। ইন্দ্ৰৰ মহাপ্ৰলয়ৰ যিটো ব্যৱস্থা, সেইটো শেষ নোহোৱালৈকে তেওঁ লীলা কৰি থাকিব। কিন্তু কিমান দিনলৈকে? আহক আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ধুলি পাৰ পদ্মে প্ৰভু পৃথিৱী কভিৰি, একে হাতে ধৰি আছা গোবৰ্ধন গিৰি, তৰিল গোকুল শিৰা বিস্তীৰ সংকট, নিজ ঐশ্বৰ্যক কৃষ্ণে কৰিলা শ্যাম পদ্ম কুশ, অৰুণ পংকজ নেত্ৰ দেশন্তে সন্তোষ, অলকাতি লক কেশ নীল আকুঞ্চিত, কনক কিৰীটি শিৰে ৰতনে খচিত, সুন্দৰ পাণ্ডুৰ গন্ধ কুণ্ডলৰ কান্তি, অধৰ ৰাতুল দন্ত মুকুতাৰ পান্তি, ৰুচিৰ চিবুক কম্বু কণ্ঠ মনোহৰ,
পালন কৰ্তা। এতিয়া বাৰু তেওঁ ৰক্ষাকৰ্তাৰ ৰূপত গোবৰ্ধন ধাৰণ কৰি সমস্ত গোকুলৰ জীৱসকলক তেওঁ গোবৰ্ধন চক্ৰৰ তলত তেওঁ ৰক্ষা কৰিছে। কিন্তু তেওঁলোকতো পালনো কৰিব লাগিব। এতিয়া ইন্দ্ৰৰ যিটো স্বভাৱ, ইন্দ্ৰৰ যিটো চৰিত্ৰ, কৃষ্ণই জানে যে সহজতে তেওঁ নিজৰ যিটো জেদটো তেওঁ কেতিয়াও ত্যাগ নকৰে। গতিকে তেওঁ কিমান দিনলৈকে আৰু প্ৰযত্ন কৰি নাথাকিব তাৰ ঠিক নাই। যিমান দিনলৈকে ইন্দ্ৰৰ শক্তি বৰ্তি থাকিব, সিমান দিনলৈকে এই গোকুলৰ জীৱসকলক নিশ্চয় তেওঁৰ চত্ৰৰ তলতে ৰাখিব লাগিব। কিন্তু তেতিয়ালৈকে তেওঁলোকক আহাৰ দিব লাগিব, তেওঁলোকক নিদ্ৰাৰ প্ৰয়োজন হ'ব। এতিয়া এই আহাৰ নিদ্ৰাৰ জৰিয়তে তেওঁলোকক প্ৰতিপালন কৰিব লাগিব কোনে? কৃষ্ণই নিজে প্ৰতিপালন কৰিব নালাগিব জানো? কিন্তু নিজে এখন হাতেৰে গোবৰ্ধন ধাৰণ কৰি আছে, ক'ৰ পৰা কি আনি তেওঁলোকক খুৱাই বুৱাই ইন্দ্ৰৰ অহংকাৰ নাশ নোহোৱালৈকে কেনেকৈ জীৱকুলক আনন্দ মনে ৰাখিব? ইয়াতে প্ৰভু ভগৱন্তে কৰিলে সেই অন্যায়। তেওঁ গোবৰ্ধন ধাৰণ কৰি আছে এখন হাতেৰে ওপৰলৈ দাঙি। এতিয়া তেওঁ নিজৰ দেহটোৰে সৈতে সেই লীলাটো তেওঁ আৰম্ভ কৰিছে। তেওঁ অপূৰ্ব ভংগী, ত্ৰিভংগ ভংগীত তেওঁৰ নিজৰ ভৰি দুখন অকণমান বেকা কৰি যিটো অভূতপূৰ্ব তেওঁ তিনিটা ভাজৰ যিটো ৰূপ, সেইটো ৰূপটো তেওঁ ধাৰণ কৰি দিয়ে। ধাৰণ কৰি দি এখন হাতেৰে তেওঁ পৰ্বত ধৰি আছে আৰু এখন হাতেৰে তেওঁ বাঁহীটো যেতিয়া তেওঁ মুখত লগাই লৈছে, আনন্দ মূৰ্তিৰে তেওঁ বাঁহী বজাইছে আৰু লগে লগে তেওঁ দিব্য মূৰ্তি যিটো তেওঁ স্বাভাৱিক যিটো গোপপালকৰ যিটো ৰূপ, সেই ৰূপৰ পৰিৱৰ্তে তেওঁ অদ্ভুত এক ৰহস্যময় যিটো দিব্য ৰূপ, সেই দিব্য ৰূপটো তেওঁ ধাৰণ কৰি আৰু এই দিব্য ৰূপটো দেখা পোৱাৰ লগে লগে সকলোৱে পাহৰি গ'ল। মনৰ দুখ, কষ্ট, বেদনা সমস্তবিলাক পাহৰি গ'ল। বহুত বিয়াহৰ বাঞ্ছাবিলাকো বা আকাংক্ষাবিলাকো নাইকিয়া হৈ গ'ল। অপূৰ্ব ভংগীৰে ভগৱন্তে তেওঁলোকলৈ চাই যিটো হাঁহি মাৰি আছে, সেই হাঁহিৰে সমস্ত জীৱন ধন্য কৰি যেন পেলাইছে। হৃদয়ৰ দুখ, কষ্ট, বেদনা নাশ কৰিছে। কেৱল নিৰ্বাক হৈ সকলোৱে চাই আছে। কি দেখিছে তেওঁলোকে? যে ইখত হাসিত মুখ, শ্যাম পদ্ম কোষ, অৰুণ পংকজ নেত্ৰ, দেখন্তে সন্তোষ, অলকা তিলক কেশ, নীল আকুঞ্চিত, কনক কিৰীটি শিৰে, ৰতনে খচিত। ভগৱন্তৰ যিটো মহা দিব্যৰূপ, সেই দিব্যৰূপটো তেওঁ ধাৰণ কৰিলে। তেওঁ সদায় ইখন হাঁহিৰে সমস্তকে বিমোহিত কৰি আছে। ইখন হাঁহি মানে কৃত্ৰিম হাঁহি, যিটো হাঁহি সঁচা হাঁহি নহয়, যিটো হাঁহি ঠাট্টা সূচক, কৃতিকি সূচক হাঁহি, সেইটোকে কোৱা হৈছে বক্ৰ হাঁহি বা ইখন হাঁহি। আজি ভগৱন্তে সেই হাঁহিয়ে সমস্তকে মুহি আছে। সেই হাঁহিটোৰে তেওঁ কি লীলা কৰে যে তোমালোকে যি বুজিছা সেইটো আচল নহয়, তোমালোকে যিটো কৰিছা সেইটো আচল নহয়, কিন্তু মই জানো তোমালোকৰ এই কৰ্মৰ ফল কি হ'ব পাৰে। গতিকে তোমালোকক লৈ এতিয়া মোৰ কেৱল দয়া বুজিছে। চাওকচোন, তোমালোকৰ প্ৰতি মোৰ কৃপা বুজিছে। এইকাৰণে দয়া বুজিছে, কৃপা বুজিছে, কাৰণ তোমালোক যে মহা যে অজ্ঞানী, ভুলকে শুদ্ধ বুলি কৈ আছা, শুদ্ধকে ভুল বুলি কৈ আছা, কিন্তু পৰম সত্যটোৰ কথা উপলব্ধি কৰা নাই। সেইকাৰণে প্ৰভু ভগৱন্তে অবুজ সাধাৰণত পৰিণত কৰাই সেই হাঁহিটো মাৰি দিয়ে। কিন্তু সেই হাঁহিটোতে অলৌকিক মুখ এটা দি এতিয়া সকলোকে বিমোহিত কৰিছে। আজিও যেন ঠিক তেনেকৈ তেওঁ সেই হাঁহিটোৱে সকলোৰে হৃদয়ৰ যিবিলাক মানে ভয় শংকা সেই সমস্তবিলাক দূৰ কৰাইছে। আৰু তেওঁলোকে দেখিছে সুন্দৰ পাণ্ডুৰ গন্ধ, কুণ্ডলৰ কান্তি, অধৰৰ ৰাতুলৰ দন্ত, মুকুতাৰ পান্তি, ৰুচিৰ শিৱকু কম্ব কণ্ঠ মনোহৰ, কৌস্তৱ শোভিত যেন নৱ দিনাকৰ। প্ৰভু ভগৱন্তৰ সেই হৃদয়ত
কৌস্তৱ মুনিটো যেতিয়া দেখা পাইছে চিন্তা কৰিছা নন্দপুত্ৰ কৃষ্ণই কৌস্তৱ মুনি ধাৰণ কৰি য'তে ত'তে ঘূৰি নুফুৰে নন্দপুত্ৰ কৃষ্ণই য'তে ত'তে বনমালালৈ ঘূৰি নুফুৰে কিৰীতি লৈ ঘূৰি নুফুৰে কাৰণ নন্দপুত্ৰই ক'ত কিৰীতি পাব হয়নে যে গোৱালৰ সাধাৰণ বস্ত্ৰখনকে গামোচাখনকে মূৰত মেৰিয়াই লৈ পাগুৰি মৰা দিম মাৰি লৈ এইটোৱেইটো সাধাৰণতে গোৱালৰ বেগ কিন্তু কিৰীতিটো তেওঁ লৈ নুফুৰে কিন্তু তেওঁ সময় সাপেক্ষে যাক যেনেকে দৰ্শন দিয়াব লাগে সেই দৰ্শনটো দিছে আজি যেন গোকুলবাসী তেওঁ কিৰীতি কুণ্ডলৰ পৰা মকৰ কুণ্ডললৈকে কণ্ঠ কৌস্তৱ মুনি আৰু লগতে তেওঁ বক্ষস্থলত যি এক মহা যি হেৰি পান্তি শিৱৎস পান্তি আৰু লগতে তেওঁ বস্ত্ৰ অলংকাৰ সুশোভিত শ্যামতনু এই মহা যিটো দীপবৰূপ এই দীপবৰূপটো তেওঁ ধাৰণ কৰি দেখুৱাব বিচাৰিছে জনাবলৈ বিচাৰিছে তেওঁলোকক ভবাবৰ কাৰণে বাধ্য কৰাইছে যে এইজন মনুষ্য নহয় স্বয়ং ঈশ্বৰক আমি যেন দৰ্শন কৰিছোঁ এই জ্ঞান তত্ত্বটো প্ৰদান কৰিবলৈ কৃষ্ণ জয় কৃষ্ণ সেই মোৰ পৰম দ্বিতীয় বৈকুণ্ঠ সাধু বৈষ্ণৱ বজ্ৰৰূপৰ আইমাতৃকক বালক বালিকাৰ সমৰ্পিত সবাৰো শ্ৰীচৰণত সেৱা জনাই আজি মহান ভাগৱতখনৰ আসনখনত উপবিষ্ট হৈছোঁ বাৰু যি কি নহওক হে গুৰু সমস্ত আপোনাৰ খবৰে আজ্ঞাবাহী হিচাপে আমি আসনত উপবিষ্ট হৈ আৰম্ভণিৰে পৰা যিখিনি আলোচনা কৰিলোঁ এই আলোচনা কালত অজানিত হয়তো অনেক দুখ ত্ৰুটি হ'ব হৈ গৈছে সমস্ত দুখ ত্ৰুটি আপোনালোকে মাৰ্জনা কৰিবলৈ আশা কৰি যিহেতু আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডেকা প্ৰভুজন আছে আমি তেখেতক আমি এইখন আসনলৈ আহ্বান কৰি আমি কিছু সময়ৰ কাৰণে আপোনালোকৰ পৰা বিৰতি বিচাৰিছোঁ পুনৰ জানিতে অজানিতে হোৱা মহা ভুল ত্ৰুটিৰ কাৰণে সবাৰো শ্ৰীচৰণত আমি মাৰ্জনা বিচাৰিছোঁ কৃষ্ণ 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 সবাৰো শ্ৰীচৰণত কৌটি কৌটি সেৱা জনাই আৰাম নমো নমো ভগৱন্ত আপুনি আহ্বান কৰি দিলে হ'ল আনন্দ কটি কৃষ্ণ বৰ্ণাদিও নজানো তত্ত্ব জগতৰ যিটো নাথ তান পাৱে থৈ আমাক দণ্ডৱতে